হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই এটা নতুন নটিফিকেশ্যন লৈ আহিছোঁ APSC মানে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে এটা নতুন ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন দিছে আৰু সেইটো নটিফিকেশ্যন হ'ল ফৰেষ্ট ৰেঞ্জাৰ ইন দি আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম ঠিক আছে তো এডভাৰটাইজমেণ্টটো মই কালি দেখিলোঁ 27 ডিচেম্বৰ 2021 ঠিক আছে তো ফৰেষ্ট ৰেঞ্জাৰৰ পোষ্ট ওলাইছে আৰু আছাম ফৰেষ্ট ছাৰ্ভিচৰ আণ্ডাৰ এনভাইৰমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম আৰু অনলাইন এপ্লিকেশ্যনৰ এইখন এতিয়া মোৰ ওচৰত অফিচিয়েল যোনটো নটিফিকেশ্যন সেইখন আছে এডভাৰটাইজমেণ্টটো তো ইয়াতে হ'ল যে অনলাইন এপ্লিকেশ্যনৰ ডেট 28 ডিচেম্বৰ মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু জানুৱাৰী 27 তাৰিখলৈকে 2022 চনলৈকে থাকিব আৰু লাষ্ট ডেট হয় ফি পে'মেণ্টৰ লাষ্ট ডেট হ'ল 30 জানুৱাৰী 2022 ঠিক আছে তো টোটেল 50টা পোষ্ট ওলাইছে ঠিক আছে ইয়াতে দিয়া আছে অপেন কেটেগৰীত টোটেল 35টা পোষ্ট ৰিজাৰ্ভ ফৰ ওমেন 11টা OBC MOBC টোটেল পোষ্ট আছে 5টা আৰু ৰিজাৰ্ভ ফৰ ওমেন আছে এটা ৰিজাৰ্ভ ফৰ SC টোটেল এটা আছে তাৰপিছত ৰিজাৰ্ভ ফৰ ST প্লেইনছ দুটা ৰিজাৰ্ভ ফৰ ST হিলছ দুটা ৰিজাৰ্ভ ফৰ ইকনমিকলি উইকাৰ ছেকশ্যনছ টোটেল 5টা আছে আৰু ৰিজাৰ্ভ ফৰ ওমেন আছে এটা তাৰপিছত গ্ৰেণ্ড টোটেল 50টা আৰু টোটেল ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 50টাৰ ভিতৰত 13টা তো বাকী 37টা মেলৰ কাৰণে 13টা ফিমেলৰ কাৰণে ৰিজাৰ্ভ ঠিক আছে তাৰপিছত স্কেল অফ পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলায়েন্সেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থ ঠিক আছে তো পে স্কেলটো হ'ল 22,000 আৰু গ্ৰেড পে ইয়াত দিছে 10,300 ঠিক আছে পে বেণ্ড 3 হয় তো এতিয়া চাব গ'লে পে স্কেল প্লাছ গ্ৰেড পে 22,000 প্লাছ 10,300 প্লাছ আদাৰ এলাৱেঞ্চেছ ঠিক আছে তো এই গোটেইখিনি মিলাই পেলাই যোনটো গ্ৰেণ্ড টোটেল হ'ব আফটাৰ ডিডাকশ্যনছ নেচেচেৰী ডিডাকশ্যনছ সেইটোৱে মান্থলি পাৰ মান্থ পে' হ'ব ঠিক আছে তো এই পে স্কেলটো চাই পেলাই আছাম ফৰেষ্ট ৰেঞ্জাৰ মোৰ মতে ক্লাছ 2 গেজেটেডত পৰে ক্লাছ 1 গেজেটেডত নপৰে তো তাৰপিছতে ইয়াতে দিয়া আছে মিনিমাম ষ্টেণ্ডাৰ্ডছ ফৰ হাইট এণ্ড চেষ্ট গিফ্ট ফৰ এ কেণ্ডিডেট চেল বি এছ আণ্ডাৰ ঠিক আছে মেল কেণ্ডিডেটৰ কাৰণে হাইটটো 163 চেণ্টিমিটাৰ বিচাৰিছে মিনিমাম আৰু চেষ্টটো বিচাৰিছে নৰ্মেল 79 এক্সপানশ্যন 05 আৰু ফিমেলৰ কাৰণে হাইটটো মিনিমাম 150 চেষ্টৰ 74 নৰ্মেল এক্সপানশ্যন 05 ঠিক আছে তাৰপিছত আৰু এটা কণ্ডিশ্যন দি আছে দ্য ফলোয়িং মিনিমাম হাইট ষ্টেণ্ডাৰ্ড উইল বি এলাউড ইন কেছ অফ কেণ্ডিডেটছ বিলঙিং টু চিডুল ট্ৰাইবছ এণ্ড ৰেচেছ হু আৰ ৰিচাইডিং ইন আছাম ছাচেছ আছামিজ ভূটানিজ গাৰৱালিজ গুৰখাছ কুমাউছ লাডাকিজ মিজো নাগা নেপালিজ ছিকিমিজ এণ্ড দ'জ ফ্ৰম অৰুণাচল প্ৰদেশ লাহোৱাল এণ্ড স্পিতি মেঘালয় ঠিক আছে তো ইয়াতে মেল কেণ্ডিডেটৰ এইখিনি ট্ৰাইবছৰ কাৰণে মেল কেণ্ডিডেটৰ মিনিমাম হাইট 152 চেণ্টিমিটাৰ ফিমেল কেণ্ডিডেটৰ 145 চেণ্টিমিটাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত দিয়া আছে এপ্লিকেণ্ট মাষ্ট পজেছ বেচেলাৰ্ছ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন ছায়েন্স অৰ ইঞ্জিনিয়াৰিং ফ্ৰম অফ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট ওৱান অফ দি ফলোয়িং ছাবজেক্ট ঠিক আছে তো ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে এপ্লিকেণ্টছখিনি বেচেলৰ ডিগ্ৰী হ'ব লাগিব ছায়েন্সত নহয় বা ইঞ্জিনিয়াৰিঙত তো বেচিকেলি এইটো ছায়েন্স বেকগ্ৰাউণ্ড বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটছে দিব পাৰে তো ইয়াতে আৰু এটলিষ্ট যিকোনো এটা ছাবজেক্ট থাকিব লাগিব তো ছাবজেক্টকেইটা হ'ল এগ্ৰিকালচাৰ বটানী কেমেষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যনছ বা কম্পিউটাৰ ছায়েন্স তাৰপিছত ইঞ্জিনিয়াৰিং এনভাইৰমেণ্টেল ছায়েন্স ফৰেষ্ট্ৰি জিঅ'লজি হৰ্টিকালচাৰ মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেনেৰী ছায়েন্স জিঅ'লজি তো ইয়াতে 14টা ছাবজেক্ট দিয়া আছে এইকেইটাৰ ভিতৰত যিকোনো এটা ছাবজেক্ট লৈ পেলাই পঢ়া হ'ব লাগিব BSc বা ইঞ্জিনিয়াৰিং বিটেক ঠিক আছে আৰু এজটোৰ কথা কৈ আছে 21 বছৰতকৈ তলৰ হ'ব নালাগিব আৰু 38 ইয়াৰ্ছতকৈ ওপৰৰ হ'ব নালাগিব ঠিক আছে তো মেক্সিমাম 38 ইয়াৰ্ছ আৰু সেইটো অকল জেনেৰেল কেটেগৰীৰ কাৰণে বাকী SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকে মানে 43 ইয়াৰ্ছলৈকে তাৰপিছত OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকে তো মেক্সিমাম 41 ইয়াৰ্ছলৈকে ঠিক আছে আৰু এজটো মেট্ৰিকুলেশ্যন বা HSLC এডমিট কাৰ্ডৰ থ্ৰুৱেদি যোনটো এজ তাত দিয়া থাকে তো সেইটো লৈ পেলাই এজ লিমিটটো নিৰ্ধাৰণ কৰা হ'ব তাৰপিছত এপ্লিকেশ্যন ফিজৰ কথা দি আছে এপ্লিকেশ্যন ফিজ জেনেৰেল কেটেগৰী বা ইকনমিকলি উইকাৰ ছেকশ্যনছৰ 285.40 গ্ৰেণ্ড টোটেল মানে এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট ঠিক আছে অন প্ৰচেছিং ফিজ চব মিলাই পেলাই টোটেল এমাউণ্ট 285.40 SC ST OBC MOBCৰ 185.40 বিল' পভাৰ্টি লাইনৰ কাৰণে 35.40 ঠিক আছে তাৰপিছত ইয়াতে এটা কণ্ডিশ্যন দিয়া আছে যে ফিজ এবাৰ পে' কৰাৰ পিছত আৰু ৰিফাণ্ড নহয় তো সেইটোৱে দিয়া আছে
আৰু হাউ টু এপ্লাই ইয়াতে কণ্ডিশ্যনছ দিয়া আছে আপোনালোকে অফিচিয়েল ৱেবছাইট apsc.nic.in লৈ গৈ পেলাই apsc.nic.in এইটো in তো এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে এইখন এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব পাৰিব আৰু এপ্লাইও কৰিব পাৰিব কাৰণ আজিৰ ডেটৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে অনলাইন তো হাউ টু এপ্লাই ইয়াতে দিয়া আছে গোটেইখিনি ইনষ্ট্ৰাকশ্যনছ তো আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব ঠিক আছে মই ইয়াতে গোটেই ডিটেইলছত নাযাওঁ ইনষ্ট্ৰাকশ্যনটো তাৰপিছত আৰু পইণ্টছ টু নোট বুলি দিয়া আছে তো ইয়াতে কিছুমান পইণ্টছ দিয়া আছে সেইখিনি এবাৰ চাই ল'ব এপ্লিকেশ্যন কৰাৰ আগতে মই জাষ্ট ইয়াতে আপোনালোকক ৰিমাইণ্ডাৰ এটা দি দিছোঁ মানে এটা নটিফিকেশ্যন ওলালে তো সেইটো কাৰণে মই আপোনালোকক এবাৰ জনাই দিলোঁ অৱগত কৰি দিলোঁ তাৰপিছত ইয়াতে চিলেকশ্যন মেথড ঠিক আছে দ্য চিলেকশ্যন অফ candidates for recruitment to the post will consist of the following ঠিক আছে written examination 600 marksৰ written exam থাকিব 4খন পেপাৰ থাকিব ঠিক আছে তো ইয়াতে দিয়া আছে চক ইংলিছ এছে প্ৰিচি ৰাইটিং এক্সেট্ৰা কনভেনশ্যনেল এছে টাইপ ঠিক আছে মাৰ্কছ 100 থাকিব 3 ঘণ্টাৰ কাৰণে তাৰপিছত জেনেৰেল নলেজ থাকিব OMR বেছ থাকিব ইয়াতে 100 মাৰ্কছ 2 আৱাৰ্ছৰ কাৰণে অপশ্যনেল ছাবজেক্ট 1 অপশ্যনেল ছাবজেক্ট 2 200 মাৰ্কছ 2 আৱাৰ্ছৰ কাৰণে ঠিক আছে তো এইখিনি আছিলে গোটেইখিনি আৰু কেণ্ডিডেটছ হেভ টু চুজ এনি 2 অফ দি ফলোয়িং অপশ্যনেল ছাবজেক্ট 1 পেপাৰ ইচ ছাবজেক্ট ঠিক আছে তো ইয়াতে যোনকেইটা 14টা ছাবজেক্ট দিয়া আছে লিষ্টখন ইয়াৰ ভিতৰতে দুটা অপশ্যনেল ছাবজেক্ট চুজ কৰিব লাগিব তাৰ ভিতৰতে এটা ছাবজেক্টত এখন পেপাৰ থাকিব 200 মাৰ্কছৰ ঠিক আছে তো কোনোবা এজন যদি বিটেক কম্পিউটাৰ ছায়েন্সত আছে তেওঁ কম্পিউটাৰ ছায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যন ল'ব পাৰে তাৰ লগতে আৰু এটা ছাবজেক্ট লৈ ল'ব লাগিব ফিজিক্স বা মেথমেটিক্স কিবা এটা ঠিক আছে তো তেনেকৈ দুটা ছাবজেক্ট চুজ কৰিব লাগিব এখন পেপাৰ থাকিব তো এইখিনি ইয়াতে দিয়া আছিলে আৰু নো কেণ্ডিডেট চেল বি এলাউড টু টেক মোৰ দেন ওৱান ছাবজেক্ট ফ্ৰম দি ফলোয়িং গ্ৰুপছ ঠিক আছে আৰু গ্ৰুপ এটা দিয়া আছে ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্টে চুজ কৰিব পাৰিব নট মোৰ দেন ওৱান ছাবজেক্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড ভেটেৰিনেৰী ছায়েন্সৰ ভিতৰত এই তিনিটাৰ ভিতৰত এটা ছাবজেক্ট চুজ কৰিব লাগিব কেমেষ্ট্ৰি এণ্ড কেমিকেল ইঞ্জিনিয়াৰিঙৰ ভিতৰত এটা ছাবজেক্ট কম্পিউটাৰ এপ্লিকেশ্যনছ কম্পিউটাৰ ছায়েন্স এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ভিতৰত এটা ছাবজেক্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ ভিতৰত এটা ছাবজেক্ট মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্সৰ ভিতৰত যিকোনো এটা ছাবজেক্ট মানে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স একেলগে ল'ব নোৱাৰিব কেমেষ্ট্ৰি আৰু কেমিকেল ইঞ্জিনিয়াৰিং একেলগে ল'ব নোৱাৰিব তো কেমেষ্ট্ৰি আৰু কেমিকেল ইঞ্জিনিয়াৰিং যদি কোনোবাই ল'ম বুলি ভাবিছে এই দুটাৰ ভিতৰত যিকোনো এটা ল'ব লাগিব আকৌ মেথমেটিক্স বা ষ্টেটিষ্টিক্সৰ ভিতৰত আকৌ এটা ছাবজেক্ট চুজ কৰিব লাগিব তো সেই কম্বিনেশ্যনটো তেনেকুৱা হ'ব ঠিক আছে তাৰপিছতে আৰু এটা আছে কেণ্ডিডেটছ হু কোৱালিফাই দি ৰিটেন এক্সামিনেশ্যন মাষ্ট পাছ এ ৱাকিং টেষ্ট ঠিক আছে ৱাকিং টেষ্ট এটা থাকিব ৰিটেন এক্সামিনেশ্যন যিসকল কেণ্ডিডেটছে ক্লিয়াৰ কৰিব তাৰপিছত তেওঁলোকৰ কাৰণে এটা ৱাকিং টেষ্টটো থাকিব আৰু কভাৰ ডিষ্টেঞ্চটো হ'ল 25 কিলোমিটাৰ ফৰ মেল কেণ্ডিডেটছ এণ্ড 16 কিলোমিটাৰ ফৰ ফিমেল কেণ্ডিডেটছ উইদিন 4 hours on foot followed by a medical examination by the medical board and those candidates found fit in the above will be required to produce a health certificate signed by the medical board in the form prescribed in article 49 of the civil service regulation of the corresponding rules in the supplementary rules testifying the candidate's sound hearing and general physical fitness for rough outdoor work in the forest department and to the fact that he bears on his body the marks of successful vaccination ঠিক আছে তো ভেকচিনেশ্যনৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব লগতে মেডিকেল চাৰ্টিফিকেট এখনো হেল্থ চাৰ্টিফিকেট এখনো প্ৰডিউচ কৰিব লাগিব মেডিকেল বৰ্ডৰ পৰা ইছ্যু কৰোৱা আৰু লগতে ইয়াতে ৱাকিং টেষ্ট যোনটো আছে সেইটো 25 কিলোমিটাৰ মেলখিনিৰ কাৰণে 16 কিলোমিটাৰ ফিমেলখিনিৰ কাৰণে 4 ঘণ্টাৰ কাৰণে খোজকাঢ়ি এইটো কমপ্লিট কৰিব লাগিব তাৰপিছত এটা ইণ্টাৰভিউ থাকিব মানে ভাইভা থাকিব তো সেইটো 75 মাৰ্কছৰ থাকিব দ্য কেণ্ডিডেট হু পাছ দি ৱাকিং টেষ্ট আফটাৰ কোৱালিফাইং দি ৰিটেন এক্সামিনেশ্যন এণ্ড ফাউণ্ড ফিট ইন দি মেডিকেল এক্সামিনেশ্যন উইল বি কল ফৰ ইণ্টাৰভিউ ঠিক আছে তো কেণ্ডিডেট যিসকলে ৰিটেন টেষ্টটো ক্লিয়াৰ কৰিব তাৰপিছত যিসকলে আকৌ ৱাকিং টেষ্টটো ক্লিয়াৰ কৰি পেলাই মেডিকেল এক্সামিনেশ্যনো ক্লিয়াৰ কৰিব তাৰপিছত গৈ পেলাই ইণ্টাৰভিউ মানে ফাইনেল চিলেকশ্যন ৰাউণ্ডটোত পাবগৈ সেইটো 75 মাৰ্কছৰ থাকিব আৰু সেইটো ৱাকিং ইণ্টাৰভিউ হ'ব ঠিক আছে তো ইয়াতে সেইটো দিয়া আছে আৰু কিছুমান ইয়াতে কণ্ডিশ্যনছ দিয়া আছে সেইখিনি আপোনালোকে পঢ়ি ল'ব ঠিক আছে মই ইয়াতে ডিটেইলছত নাযাওঁ আৰু আই থিংক ইয়াতে ট্ৰেইনিংখিনিৰ কথা অকণমান ডিটেইলছত দিয়া আছে তো সেইটো এবাৰ চাই ল'ব ঠিক আছে আৰু চেণ্টাৰ অফ এক্সামিনেশ্যন দ্য ৰিটেন এক্সামিনেশ্যন উইল বি হেল্ড এট গুৱাহাটী আৰু চেণ্টাৰ অফ এক্সামিনেশ্যন অসমৰ বেলেগ ডিষ্ট্ৰিক্ট ক'তো নহয় অকল গুৱাহাটীতে হ'ব তো আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টতে হওক বা আপোনালোকে গুৱাহাটীত গৈ পেলাই ৰিটেন এক্সামটো দিব লাগিব দ্য লিষ্ট অফ কেণ্ডিডেটছ হুজ এপ্লিকেশ্যনছ আৰ ফাউণ্ড ভেলিড অৰ ৰিজেক্টেড আফটাৰ স্ক্ৰুটনি উইল বি মেড এভেইলেবল ইন দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ৱেবছাইট www.apsc.nic.in শ্বয়িং গ্ৰাউণ্ডছ অফ ৰিজেকশ্যন ইন ডিউ কোৰ্ছ ঠিক আছে তো এপ্লিকেশ্যন কৰাৰ পিছত যিসকলৰ একচেপ্ট কৰিলে একচেপ্ট লিষ্ট এখনো ওলাব আৰু ৰিজেক্ট লিষ্ট এখনো ওলাব আৰু ৰিজেক্ট লিষ্টত কি কাৰণে ৰিজেক্ট কৰিছে তাৰ ৰিজনটো ইয়াত দেখুৱাই দিব বুলি কৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো অফিচিয়েল ৱেবছাইট থাকে ঠিক আছে তো এডভাৰটাইজমেণ্টটো এইটোৱে আছিলে ফৰেষ্ট ৰেঞ্জাৰ আণ্ডাৰ আছাম ফৰেষ্ট ছাৰ্ভিচ তো আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই এইখিনি গোটেইখিনি এবাৰ চাই ল'ব ঠিক আছে মই জাষ্ট আপোনালোকক এটা ৰাফ এটা এক্সপ্লেনেশ্যন দি দিলোঁ গোটেই বস্তুটোৰ কাৰণে
তো ঠিক আছে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো তো ইমানতে সমাপ্ত কৰিলোঁ। কাইলৈ নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আছে আৰু লগতে যিখিনি চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। বাকী কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি ডাউট থাকে, কুৱেশ্যন থাকে, মই নিশ্চয় আপোনালোকৰ ডাউটছ আৰু কুৱেশ্যনছবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকৰ যদি কিবা ভিডিঅ'ৰ ডিমাণ্ড থাকে তেতিয়াহ'লে মোক জনাব, নিশ্চয় মই আপোনালোকৰ ডিমাণ্ডছবোৰ ফুলফিল কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে ফ্ৰেণ্ডছ, তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আৰু লগতে সমাপ্ত কৰাৰ আগতে আৰু এটা কথা কৈ দিছোঁ, মোৰ এটা নতুন চেনেল খুলিছোঁ, আছাম IQ, AXOM IQ বুলি। তো তাত মই কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ভিডিঅ'ছ আপলোড কৰিম। তো মই অলৰেডি 7টা ভিডিঅ'ছ দিলোঁ। তো সেইটো চেনেল আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপ টু ডেট হ'ব বিচাৰে তেনেহ'লে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু লগতে মই তাতে আছাম, নৰ্থ ইষ্ট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল গোটেইকেইটা কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে ফ্ৰেণ্ডছ, তো এতিয়ালৈ ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। তো ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। অল দি বেষ্ট থাকিলে। ভাৰত মাতা কি জয়, জয় আই অসম।